প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ এখন ধুনীয়া উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এয়া ৰাধাৰ 33তম খণ্ড। কথা দিলোঁ আপোনাক, প্ৰতিটোপাল তেজৰ মূল্য ল'ম। আমাৰ বিচ্ছেদৰ মূল্য সিহঁতে ভৰিবই লাগিব। এয়া পুৱতি নিশা, লখিমীৰ পাৰৰে এটি বিশেষ ঘাট। সেই ঘাটটোলৈ সাধাৰণতে কোনো মানুহ নাহে, কাৰণ গোবিন্দপুৰৰ লগতে বাকী কেইখন গাঁৱৰো বহুকেইজন লোকৰ শেষ ঠিকনা সেই ঘাটেই হৈছিল। এক কথাত ক'বলৈ গ'লে এই ঘাটটোক শ্মশান ঘাট বুলিও ক'ব পৰা যায়। পুৱতি নিশা পোহৰ ওলোৱাৰ ঠিক আগে আগেই আজিও এই ঘাটত এখন চিতা জ্বলিছে। প্ৰকাণ্ড দৈত্য এটাৰ দৰে আকৃতি হৈ উৰি উৰি গৈছে ধোঁৱাবোৰ। ফট ফটকৈ চিতাৰ বাঁহবোৰ জ্বলাৰ শব্দৰ লগতে ছাইবোৰো উফৰি পৰিছে। বতাহত মিলি পৰিছে পোৰা মঙহৰ গোন্ধ এটা। কোনোবা কুকুহা আহি চিতাৰ কাষত ৰৈ থকা নাৰী মূৰ্তিটোকে স্পৰ্শ কৰিছে। আঁতৰি যোৱা নাই নাৰীগৰাকী। আহক ছাইবোৰ, পৰক অঙঠা, বুকুলৈকে উজাই আহক পোৰা মঙহৰ কেচেমা কেচেম গোন্ধ। কোনে জানে, এয়াই চাগে তেওঁৰ প্ৰিয়জনৰ পুৰি যোৱা কলিজা। নাই, নাৰীগৰাকীৰ চকুত এটোপাল চকুলোও নাই। মাত্ৰ প্ৰস্তৰ মূৰ্তিৰ দৰে মেলা চুলিৰে কেঁচা খেতিৰ ৰূপ লৈ ৰৈ আছে। দেখিলে বুজিব পাৰি ভিতৰৰ ধুমুহাজাকৰ কথা। এই মুহূৰ্ততে যেন ছাৰখাৰ কৰি পেলাব সকলো। এজন এজনকৈ চিতাৰ কাষৰ পৰা সকলো গ'ল, কিন্তু আঁতৰ নহ'ল সেই নাৰী মূৰ্তিগৰাকী। সকলো আঁতৰি যোৱাৰ পিছত তেওঁ চিতালৈ চাই ক'লে, আপোনাৰ চিতা আৰু এই লখিমীক সাক্ষী কৰি মই আপোনাক আৰু মোৰ গৰ্ভত থকা আমাৰ সন্তানক কথা দিছোঁ, যেতিয়ালৈকে এই নৃশংস হত্যাৰ ভয়ানক প্ৰতিশোধ নলওঁ তেতিয়ালৈকে মই শান্তিৰে নাথাকোঁ। সিহঁতৰ তেজ পি খাম মই। আপোনাক কথা দিছোঁ, কি ভাঙি যোৱা নাই, কিন্তু এতিয়াৰ পৰা সকলোকে ভাঙিম। বহুত হ'ল নিয়ম, বহুত হ'ল যুক্তিতৰ্ক। এইবাৰ হ'ব কংসবধৰ আখৰা। মোক তাৰ পৰাই সাহস দিয়ক, মোক সাহস দিয়ক হৰদা। এৰা, এইজনেই ৰাধা, গৰ্ভত সন্তান লৈ অকাল বৈধব্যক স্বীকাৰ কৰি লোৱা ৰাধা, স্বামীৰ চিতাৰ আগত শুকান চকুৰে প্ৰতিশোধৰ ৰূপ লোৱা ৰাধা। যোৱা প্ৰায় 6 ঘণ্টামানৰ ভিতৰতে পাকঘূৰণি খাই ওলট পালট হৈ গ'ল ৰাধাৰ ভাগ্য। যোৱা নিশাৰ প্ৰথম প্ৰহৰত শৰতৰ বুকুত ভৱিষ্যতৰ সপোন ৰচি থকা ৰাধাই এতিয়া এই পুৱতি নিশা শৰতৰ চিতাৰ কাষত শৰতৰ হত্যাকাৰীক হত্যা কৰাৰ অভিসন্ধি সাজিছে। এয়াই জীৱন, এইখনেই পৃথিৱী। মানুহৰ কথা চিন্তা কৰা, মানুহৰ ভালৰ বাবে নিজক উজাৰি দিয়া মানুহক এয়াই উপহাৰ দিয়ে এইখন পৃথিৱীয়ে। চিহ, ৰাধাৰ আজি ঘিণ লাগিছে এই পৃথিৱীলৈ। থুৱাই দিবলৈ মন গৈছে তাইৰ গোবিন্দপুৰৰ মানুহক। ভুগিব লাগিব সকলোৱে। ৰাধাৰ আঁৰত থকা মহাকালী ৰূপটো মহাৰূপ এইবাৰ দেখিব সকলোৱেই, দেখিবও লাগিব। অলপ সময় পাছত ৰাধা উলটি আহিল শৰৎ আৰু তাইৰ উদং ঘৰখনলৈ। ঘৰৰ পদূলিতে সাদৰী ৰৈ আছে পোনাৰামৰ সৈতে। ৰাধাক দেখি আঁকোৱালি ধৰি হুক হুকাই কান্দিলে সাদৰীয়ে। ৰাধাই মাত্ৰ ক'লে, নাকান্দিবা খুৰী, এতিয়াৰ পৰা কন্দাৰ সময় আন কাৰোবাৰ আৰম্ভ হ'ল। এতিয়াৰ পৰা কোনো মোৰ আপোন নহয়। এতিয়া অকল ধ্বংস লীলা চলিব। তুমি ঘৰলৈ যোৱাগৈ। চকুমনি মুচি সাদৰীয়ে ক'লে, তোৰ প্ৰতিটো কামত মই তোৰ লগত আছোঁ ৰাধা। ৰাধা এখোজ দুখোজকৈ ভিতৰ সোমালগৈ। বিচনাখনত শৰতৰ গাৰ গোন্ধ এতিয়াও লাগি আছে। তাই বিচনাৰ কাপোৰখন নাকত উজাই ল'লে। বুকুখন কিবা এটা কৰি আহিছে ৰাধাৰ। থিয় হৈ থাকিব নোৱাৰি তাই ধমসকৈ বহি পৰিল মজিয়াতেই। এখন চিতা ৰাধাৰ বুকুৰ মাজতো জ্বলিছে। ছাইবোৰৰ সলনি চকু ভেদি বৈ আহিব লৈছে লুণীয়া আৱেগবোৰ। নাই, ৰাধাই জোৰকৈ ঠেলি পঠাইছে কান্দোনক। তাই নাকান্দে। শৰতৰ হত্যাৰ নিৰ্মম প্ৰতিশোধ নোলোৱালৈকে ৰাধাই শৰতৰ মৃত্যুক স্বীকাৰ নকৰে। কান্দি কান্দি তাইৰ বুকুৰ জুইকুৰা তাই নুমাবলৈ যাব দিব নোৱাৰে, কেতিয়াও নোৱাৰে। এইকুৰা জুইৰ প্ৰয়োজন আছে। বহুত মানুহক জ্বলাই মাৰিবলৈকে এইকুৰা জুই জ্বলি থাকিব লাগিব বুকুত। লাহে লাহে ৰাধাৰ মনলৈ আহিল
কেইবাঘণ্টা আগৰ সেই সময়খিনি। চকুত ভাহি আহিল। শৰতে তাইক সোনকালে আহিব বুলি কৈ ওলাই যোৱাৰ পৰত তাই কল্পনা কৰা নাছিল যে শৰৎ আৰু কেতিয়াও ঘূৰি নাহিব। শৰৎ ওলাই যোৱা ভালেমান পৰ হ'ল। ৰাধাই এবাৰ ভিতৰ এবাৰ বাহিৰ কৰি আছিল। কিন্তু কোনো মানুহ নাই। ইমান দেৰিলৈ শৰৎ কেতিয়াও বাহিৰত নাথাকে। কিবা বিশেষ সমস্যা হ'লেও কাৰোবাৰ হতুৱাই তাইলৈ খবৰ পঠালেহেঁতেন। ৰাধাৰ মনে চেবাইছিল শৰৎদাৰ নিশ্চয় কিবা বিপদ হৈছে। অৱশেষত এটা লেম্প হাতত লৈ আনটো হাতত কাঁচি এখন লৈ ৰাধা লাহে লাহে লখিমীৰ পাৰলৈ বুলি খোজ ল'লে। খোজবোৰ যিমান বাঢ়িছে সিমানেই বুকুখনত ধান বান্ধিছে। লখিমীৰ পাৰ পাইছিলগৈ ৰাধা। ক'তা? সেই ল'ৰাটোৱে কোৱাৰ দৰে ইয়াত ক'ত জুই জ্বলিছে? ইয়াততো জুইৰ কোনো চিন চাপ নাই। নাইতো নাই, ইয়াত কোনো প্ৰাণী এটাও নাই। মাত্ৰ এজাক ভয় লগা বতাহ। জিলিৰ যি শব্দ আৰু ৰৈ গ'ল ৰাধা। কাণ উনালে তাই। কাৰোবাৰ মাতচোন, কাৰোবাৰ গেঙনি, কেকাইছে কোনোবাই। লেম্পটো লৈ চাৰিওফালে চালে ৰাধাই। চিঞৰ এটা মাৰিলে, কোন? কোন আছ ইয়াত? ৰাধা। যেন কোনোবাই খুব কষ্টৰে লৈছে তাইৰ নাম। সৰ্বশৰীৰ কঁপি উঠিছে ৰাধাৰ। মাত্ৰচোন শৰতৰ দৰেই। কিন্তু হঠাৎ বিজুলী চমকি উঠিল। বিজুলীৰ পোহৰত স্পষ্টকৈ জিলিকি উঠিল লখিমীৰ একেবাৰে কাষৰ তেজেৰে লুতুপুতি হৈ থকা শৰতৰ দেহটো। লেম্পটো আৰু কাঁচিখন হাতৰ পৰা সৰিল ৰাধাৰ। এটা আকাশ বিদাৰি যোৱা চিঞৰ, শৰৎদা। দৌৰ মাৰি শৰতৰ কাষ পাইছিলগৈ ৰাধা। ঘন ঘনকৈ উশাহ লৈছে শৰতে। গাত তাৰ দাৰে খপিওৱা দাগ। বুকুৱে পিঠিয়ে ডিঙিত সকলোতে খপিয়াইছে। চিঞৰে গগন ফালিছে ৰাধাই। কি হ'ল আপোনাৰ? কোনে কৰিলে এনেকুৱা? শৰদা, শৰৎদা, কিবা এটা কওকচোন। কোন আছে? কোন ক'ত আছে? সপোন, ৰঞ্জন? শৰৎদা উঠক না, শৰৎদা। উঠি যাবলৈও পৰা নাই ৰাধাই। শৰতৰ তেজে তিয়াই পেলাইছে তাইৰ হাত বুকু। উঠিবলৈ লওঁতে শৰতে তাইৰ হাতত ধৰি ঠেহাই কৈছিল, ৰাধা, মোৰ মৰম, মোক ক্ষমা কৰি দে। মই যাবগৈ লাগিব। ৰাধাই আকৌ চিঞৰিছিল, মনে মনে থাকক, মই ক'লৈকো যাবলৈ নিদিওঁ আপোনাক। কিয় এনেকুৱাখন কৰিছে? হে ঈশ্বৰ, এনেকুৱা অসুৰ থাকেনে? শৰতৰ মূৰটো কোলাত লৈছিল ৰাধাই। একো বুজি পোৱা নাই তাই কি কৰিব। উপায় নাপাই হাতযোৰ কৰি আকাশলৈ চাই থাকিল। এনেকুৱা অন্যায় নকৰিবা মোৰ গোসাঁই, এনেকুৱা অন্যায় নকৰিবা। নুশুনিলে। ৰাধাৰ গোসাঁইয়ে ৰাধাৰ প্ৰাণ কাতৰ অনুৰোধ। ৰাধাৰ গাৰ চাদৰ আঁতৰাই তাই সামান্য উফন্দি থকা পেটটোত এবাৰ চুমা খালে শৰতে। তাৰ পাছত ৰাধাৰ কোলাতে মূৰ পেলাই শৰৎ ঢলি পৰিল চিৰনিদ্ৰাত। টুকুৰা টুকুৰকৈ ভাঙিছে যেন আকাশখন। প্ৰতিটো টুকুৰ ডাৱৰ ফাটি বিজুলীৰ ঢেৰেকনি একেলগে নামিছে যেন। লখিমীৰ বুকুত যেন আজি ভয়ংকৰ বান। শৰৎদা অ'। এটা বুকু ভাঙি যোৱা চিঞৰ। লখিমীও যেন কঁপি উঠিছিল এই দৃশ্যত। গোবিন্দমূৰ দৰে আকাশ বতাহ ভেদি যোৱা চিঞৰত শৰতৰ হাতত ধৰি ৰাধা অচেতন হৈ পৰি ৰৈছিল লখিমীৰ পাৰতে। তাৰ পাছত যেতিয়া তাই চকু মেলে, তাই আছিল কাষৰীয়া গাঁৱৰ শৰৎ আৰু তাইৰ ঘৰটোত। বাহিৰৰ চোতালত মানুহ ভৰ্তি হৈ আছিল। গাঁৱৰ বোৱাৰীৰ কান্দোনৰ শব্দ ভাহি আহিছিল। গম্ভীৰ খোজেৰে ৰাধা ওলাই আহিছিল বাহিৰলৈ। কোনোবাই কৈছিল, তাইক ধৰচোন ঐ, তাই বাগৰি পৰিব। নাই, কোনেও ৰাধাক ধৰিব লগা নহ'ল। শৰতৰ দেহটোক এবাৰ সাৱটি ধৰি তাই মাত্ৰ কৈছিল, যাওকগৈ, তাৰ পৰা আমাক চাই থাকিব। তাৰ পিছত ওচৰতে ৰৈ থকা মধুৰামক কৈছিল ৰাধাই, মধু, লখিমীৰ পাৰতে ককায়েৰৰ চিতাৰ ব্যৱস্থা কৰগৈ। চোতালত বহি থকা মানুহজাকৰ চকু কপালত উঠিছিল। বোৱাৰীহঁতৰ মাজত গুণগুণনি উঠিছিল, এনে কাঠচিতীয়া তিৰোতা থাকেনে? পয়েকটো মৰিল, তাইৰ চকু পানী এটোপাল নোলালেও? গিৰিয়েক মৰাৰ পাছতো তাইৰ মাতটো যে ওলাইছে, উহ, কি মানুহ এইজনী। এইজনীয়ে আচলতে তাৰ মূৰটো খালে। তাইৰ বাপেকৰো মূৰ খাই অহা নাই জানো? কথাবোৰে
চুব নোৱাৰাকৈ ছালখন গড়ৰ দৰে হৈ পৰিছিল ৰাধাৰ। তাই জানিছিল এতিয়া ভাঙি পৰাৰ সময় নহয়। কিছু সময়ৰ পাছত ভিতৰত তাইৰ ওচৰলৈ গৈ মধুৰামে কৈছিল, নবৌ, শৰৎ দাক নিব লাগে নহয়। ব'ল মধুৰাম, ময়ো যাম। ৰাধা ওলাবলৈ লওঁতে মধুৰামে পুনৰ কৈছিল, নবৌ, কিবা কবি? আপোনাক বস্তু এটা দিব লগা আছে, পাছত বা সুযোগ পাওঁনে নাই। কথাটো কৈ মধুৰামে ৰাধালৈ আগুৱাই দিছিলে এটা মানি বেগ। এইটো লওক, লক্ষ্মীৰ প্ৰাণ ককাইদেউ আৰু আপুনি পৰি থকা প্ৰথম ময়ে দেখিছিলোঁ। এইটো ককাইদেউৰ ভৰিৰ ফালে পৰি আছিল। কথাটো কৈ মধুৰাম ওলাই গ'ল। ৰাধাই বেগটো আনি চালে। ভিতৰত অলপ টকাৰ লগতে এখন ড্ৰাইভিং লাইচেঞ্চ আছিল। জিলিকাইছিল এটা নাম, বৈকুণ্ঠ চৌধুৰী। ফোপাবলৈ লৈছিল ৰাধাই। দাঁত মুখ কৰচি আহিছিল। এনেতে বাহিৰৰ পৰা ফাইহা ব্ৰহ্মা আদি কৰি জীৱ যত ঘোষা শুনি ৰৈ গৈছিল তাই। আকৌ সকলোৰে মাজত কান্দোনৰ ৰোল উঠিছিল। নাই, ৰাধাই নাকান্দে। কান্দি কান্দি বুকুৰ ভাৰ পাতলাই দিব নোৱাৰে তাই। তাৰ সলনি এই ভাৰ দিনে দিনে বঢ়াই যাব, যাতে এদিন ইয়াৰ পৰাই আগ্নেয়গিৰি হয়। গাটো জিকাৰ খাই উঠিল ৰাধাৰ। উজাই অহা কান্দোনবোৰে বুকুখন চিৰাচিৰি কৰিছেহি। নাই, তাই বাৰে বাৰে ঘন ঘন উশাহেৰে গিলি থৈছে সকলো বিষ। কান্দি দিলেই বৈ যাব সকলো, সেয়া হ'বলৈ দিব নোৱাৰি। বৈকুণ্ঠৰ মানিবেগটো হাতত লৈ লিৰিকি বিৰাকি চালে তাই। বহুত বহুত হৈ গ'ল। এতিয়া আৰু সহ্য নহয়। এতিয়াৰ পৰা সময় উভতাব। মানিবেগটো আলমাৰীৰ চুকত আকৌ লুকুৱাই থৈ ৰাধাই বিচনাৰ পৰা কাপোৰখন আজুৰি আনিলে আৰু মজিয়াত পাৰি লৈ তাতেই বাগৰ দিলে। শৰতৰ গাৰ গোন্ধটো তেতিয়াও লাগি আছিল তাত। 10-15টামান বেজী যেন একেলগে ৰাধাৰ বুকুৱেদি সোমাই গৈছে। উফ, এনেকৈ টুকুৰা হয়নে সপোন? নিজৰ সন্তানক সকলো সুখ দিব খুজিছিল শৰতে, কিন্তু কালে যে তেওঁকেই কাঢ়ি লৈ গ'ল। এতিয়াও ভাই আহে শৰতৰ মাতটো। কষ্ট কৰি জোৰকৈ চকুযোৰ মুদি দিলে ৰাধাই। অলপ সময় ৰৈ ল। হঠাৎ কিতাপখন সন্ধ্যাৰ হাতৰ পৰা কাঢ়ি নিলে অভিমন্যুৱে। কিতাপৰ পৃষ্ঠাটো সন্ধ্যাৰ চকুৰ কেইবাটোপাল পানীও পৰিছিল। সি সেইখিনি মচি থৈ দিলে জপাই। সন্ধ্যাৰ চকুৰে পানী বৈ আছিল তেতিয়াও। তাই ক'লে, কিমান যন্ত্ৰণা থাকিব পাৰে মানুহৰ জীৱনত। বিশ্বাস কৰ অভি, মই আজিলৈকে সন্তান ধাৰণ কৰিব পৰা মানুহক আটাইতকৈ সুখী বুলিয়েই ভাবি আছিলোঁ। আজি ৰাধাৰ কথা পঢ়ি লাগিছে আমি কিমান ক্ষুদ্ৰ ক্ষুদ্ৰ কথালৈ অভিযোগ দিওঁ। ৰাধাহঁতৰ দৰে মানুহৰ তুলনাত কিমান নগণ্য আমাৰ এই অভিযোগবোৰ। হুমুনিয়াহ পেলাই অভিমন্যুৱে ক'লে, এৰা, কাহিনীটো যেতিয়াৰ পৰা সঁচা বুলি গম পালোঁ তেতিয়াৰ পৰা বেছি কষ্ট হ'ল পঢ়িবলৈ। শৰতৰ অকস্মাত মৃত্যু মানি ল'বলৈ বৰ কষ্ট হয়, কিন্তু এনেকুৱাতে ৰাধাৰ চৰিত্ৰলৈ অসম শ্ৰদ্ধা জাগে। বহুত কিমান সাহস থাকিলে এগৰাকী পত্নীয়ে স্বামীৰ মৃত্যু দেখিও স্থিৰে থাকি প্ৰতিশোধৰ পৰিকল্পনা কৰিব পাৰে। আচলতে জীৱন যুদ্ধত হাৰি যাবলৈ ওলোৱা প্ৰতিজন মানুহৰ বাবে সাহস আৰু প্ৰেৰণা এই ৰাধা। সন্ধ্যাই একো নামাতিলে। অভিমন্যুৱে তাইক ৰুমটোৰ পৰা উলিয়াই নিলে। মনুৱে সকলোৰে বাবে কফি কৰিলে। কফি খাই থাকোঁতেই অনুৰণ ওলালহি। ফ্ৰেছ হৈ সিও সিহঁতৰ লগতে বহিল। সন্ধ্যাই সুধিলে, কিবা খবৰ পাইছানে কেষ্টৰ? অলপ চলপ, নাজানো কি হয়। মিডিয়াই সকলোতে তাল ফাল লগাই দিছে, আমি হেনো একোৱেই কৰা নাই। অভিমন্যুৱে ক'লে, এৰা, সেইটোৱেইটো আটাইতকৈ সহজ কাম। আনক সমালোচনা কৰা, আনৰ ফুল খুচৰি ফুৰা। অনুৰণে ক'লে, কাইলৈ পুৱা 4টামান মাজতেই এফালে যাম। মোৰ লাগিছে কাইলৈ ধৰিব পাৰিম সকলোকে। কথা পাতি পাতি এবাৰত অনুৰণ আৰু অভিমন্যু ওলাই গ'ল। সন্ধ্যা আৰু মনু পাকঘৰত সোমাল। কিছু সময় পাছত কামবোৰ চমু চাপাই সন্ধ্যা আহি পুনৰ ৰাধাখন মেলি ল'লে। কিমান আঘাতে শিল কৰি পেলাই মানুহৰ বুকু। কিমান যন্ত্ৰণাই জ্বলাই ছাই কৰিব পাৰে মানুহৰ অনুভূতি। নিষ্ঠুৰতাৰ উচ্চতম শৃংগত সময় কিমান আসুৰিক হ'ব পাৰে কাৰোবাৰ বাবে। এতিয়া সময় যে বলিহাল ৰাধাৰ বাবে। দিনে দিনে সেই বলিহালত বলি দিয়া হয়। বলি হয় আৱেগৰ, বলি হয় ভালপোৱাৰ,
বলি হয় ভৰসাৰ। হাঁহি কান্দোন আদি অনুভূতিবোৰৰ পৰা যেন বহুদূৰ আঁতৰি আহিল ৰাধা। এগৰাকী নাৰীৰ বাবে জীৱনৰ আটাইতকৈ বিশেষ মুহূৰ্তখিনি হৈছে প্ৰথমবাৰৰ বাবে মাতৃ হোৱাৰ সময়খিনি। আৰু সেই সময়ত আটাইতকৈ বেছিকৈ বিচৰা যায় নিজৰ প্ৰাণৰ মানুহজনক। সেইজন মানুহ যাৰ পোৰা মঙহৰ ছাই ৰাধাই লখিমীৰ পাৰত এৰি আহিছে, যাৰ তেজৰ কেঁচেমা কেঁচেম গোন্ধ আজিও ৰাধাৰ নাকত লাগি আছে। শৰৎ গুচি যোৱা প্ৰায় এমাহেই হ'ল। গাঁৱৰ মানুহৰ লগ লাগি শৰতৰ শ্ৰাদ্ধ পাতিলে। এদিন বৈকুণ্ঠ আৰু মনোহৰাও আহিছিল। ৰাধাক কৈছিল কিবা সমস্যা হ'লে ক'বলৈ। মনোহৰাই এধাপ আগুৱাই আহি তাইক স্নেহালয়কে যাবি নেকিও সুধিছিল। হাঁহি উঠিছিল ৰাধাৰ আন্তৰিকতাৰ নাটক দেখি। তাই নাযাওঁ বুলি কৈছিল মাত্ৰ। নিজৰ ভাগ্যখন চাই ঈশ্বৰক অভিযোগ দিবলৈ বাট হেৰাইছিল ৰাধাৰ। তাইৰ আটাইতকৈ কষ্টৰ সময়খিনিত ককাক ধৰ্মনাৰায়ণক সাহস দিবলৈ আহিব নোৱাৰিলে। এসময়ত গোবিন্দপুৰৰ আটাইতকৈ প্ৰভাৱশালী মানুহজন এতিয়া মানসিক সন্তুলন হেৰুৱাই ঘৰত অসুখীয়া হৈ পৰি আছে নিজৰ কোঠাতে। এবাৰ পুলিচ আহিছিল। ৰাধাই কাৰোৰ ওপৰত একো সন্দেহ নাই বুলি পঠাই দিলে। এই আইনে জানো ন্যায় দিব পাৰিব ৰাধাক? নেলাগে। ৰাধাই ন্যায় আনৰ পৰা নোখোজে। তাই নিজেই ন্যায় কৰিব এইবাৰ। এদিন কুন্তলা আহিছিল। ৰাধাই চাহ কাপ আগুৱাই দি কৈছিল, খাওক মামী। কুন্তলাই আচৰিত হৈ কৈছিল, কি বুলি মাতিছ মোক? ৰাধাই নিৰুদ্দেশ হৈ কৈছিল, মোৰ মা হৈ বৰ কষ্ট খালে আপুনি। এই কষ্টৰ পৰা আপোনাক মুক্তি দিলোঁ। আগলৈ কেতিয়াবা মোৰ ওচৰলৈ আহিলে ভাগিন বুলিয়ে আহিব। কুন্তলাই অন্তৰ্দন্তত তলমূৰ কৰিছিল। এতিয়া আকৌ সপোন আৰু ৰঞ্জন আহি ওলাইছিলহি। ৰাধাই সিহঁতলৈ চাই কৈছিল, ভালেই হ'ল দে, তহঁতৰ বাটৰ কাঁইটবোৰ একেবাৰে আঁতৰিল। আৰু এতিয়া গোবিন্দপুৰৰ কথাত মাত মাতিবলৈ শৰৎদা নাযায়। সপোনে কৈছিল, তেনেকৈ কিয় কৈছ ৰাধা? আমি ভাবিছোঁ সেই অসমৰ ফালৰ পৰা শৰৎদালৈ শ্ৰদ্ধাঞ্জলি। ৰাধাই জোৰকৈ কৈ উঠিছিল, কোনো প্ৰয়োজন নাই। তহঁতৰ শ্ৰদ্ধাঞ্জলি নিজৰ লগতে ৰাখি থ। এনেও তহঁতক বেছি প্ৰয়োজন হ'ব এইবোৰৰ। শৰৎদাৰ নামত এইবোৰ ভেকু ভাওনা কৰিব নালাগে। ৰঞ্জনে কৈছিল, তোক আমি বন্ধু বুলি খবৰ ল'বলৈ আহিছিলোঁ আৰু তই? ৰাধাই হাঁহি কৈছিল, বন্ধু? তহঁতৰ দৰে বন্ধু থকাতকৈ মানুহ অকলে মৰাই ভাল অ'। যাগৈ বন্ধুত্ব পালন কৰিবলৈ আৰু দুদিন মোৰ সন্মুখলৈ নাহিবি। কথাটো কৈ সিহঁতৰ মুখৰ আগতে দুৱাৰখন জপাই দিছিল ৰাধাই। নেলাগে। তাইক এতিয়া কোনো সম্পৰ্ক, কোনো মানুহৰ প্ৰয়োজন নাই। এই পৃথিৱীৰ প্ৰতিটো সম্পৰ্কৰ পৰা তাই এতিয়া মুক্ত। তাই অকলেই পাৰিব এতিয়া। কিহলৈ ভয় কৰিবনো তাই? মানুহৰ কিবা হেৰুৱাবলৈ থাকিলেহে ভয় থাকে। ৰাধাৰতো হেৰুৱাবলৈ একোৱেই নাই, গতিকে ভয় কিহৰ তাই? মাজতে কানাইৰ কথা মনলৈ আহে ৰাধাৰ। কিন্তু ইচ্ছা কৰিয়ে তাক এইবোৰ একোৱেই খবৰ দিয়া নাই ৰাধাই। ভানুমতীৰ মৃত্যুৰ পাছত এনেও গোবিন্দপুৰৰ লগত কানাইৰ সম্পৰ্ক প্ৰায় নোহোৱাৰ দৰেই। কানাই ৰাধাৰ বাবে কিছু ক্ষেত্ৰত দুৰ্বলতাও। তাই জানে কানাই আহিলে তাই পুনৰ সেই বাঢ়ি ভালপোৱা ৰাধাজনী হৈ পৰিব আৰু কেতিয়াও তাই ভাবি থকা পথত যাব নোৱাৰিব। এতিয়া বাহিৰ সুৰ নহয়, তাইক এতিয়া মৃত্যুৰ চিৎকাৰহে লাগে। ৰাধাপুখুৰীৰ পাৰৰ ৰাধাচূড়াৰ গুলপীয়া নহয়, সৌতুৰ বুকুৰ তেজৰ ৰঙাখিনি লাগে। সেয়ে কানাইলৈ একো খবৰ পঠোৱা নাই তাই। সি থাকক, তাৰ নিজৰ পৃথিৱীখনত ভালে থাকক। তাইৰ এই হিংস্ৰ পৃথিৱীখনলৈ কানাইক উভতাই নানে। আজিৰ দিনত এমহীয়া সকাম হৈ গ'ল শৰতৰ। আজি এমাহৰ মূৰত ৰাধাই পুনৰ এবাৰ বৈকুণ্ঠৰ মানিবেগটো উলিয়াইছে। বাৰে বাৰে ভাবিছে কেনেকৈ আৰম্ভ কৰা যায়, ক'ৰ পৰা আৰম্ভ কৰা যায়। ৰাতি দুপৰ এতিয়া। ৰাধাৰ চকুত টোপনি নাই। যোৱা এমাহ ধৰি তাই শান্তিৰে শুব পৰা নাই। টোপনি গ'লে শৰতৰ মাতটো ভাহি আহে। হাতত যেন লাগিব ধৰে তাৰ সেই তেজবোৰ। কথাবোৰ বাগলি থাকোঁতেই হঠাৎ দুৱাৰত কোনোবাই ঢুকিয়ালে। কোন বুলি এবাৰ চিঞৰিছিল যদিও উত্তৰ নাহিল। কোন হ'ব পাৰে এই দুপৰ নিশা? আকৌ ধম ধম শব্দ। ৰাধাই হাতত কাঁচি এখন লৈ আগুৱাই আহিল। লাহেকৈ দুৱাৰখন খুলি দিলে। ডাঠ সেউজীয়া ৰঙৰ পেণ্ট আৰু চোলা পিন্ধিয়ে মানুহ এজন হুৰমুৰকৈ সোমাই আহিল আৰু দুৱাৰখন জপাই হুকটো মাৰি দিলে।
মানুহজনৰ পিঠিত এটা ৰাইফল। ৰাধাই কাঁচিখনেৰে খপিয়াবলৈ লৈছিল। তেতিয়া মানুহজনৰ মুখখন দেখি তাই ৰৈ গ'ল। কাঁচিখন পেলাই দিলে। মানুহজন ৰাধাৰ সন্মুখত আঁঠুকাঢ়ি বহিল আৰু তাই ভৰি দুটা সাৱটি ধৰি ফেকুৰি ফেকুৰি কান্দিবলৈ লাগিল। ৰাধাৰ হাজাৰ চেষ্টাইও আজি তাই চকুপানী ৰখাব নোৱাৰিলে। বৈ অহা চকুপানীৰ টোপালটো মচি তাই মানুহজনৰ চুলিখিনিত হাত ফুৰাই দি ক'লে, সৰুদা, তই আহি পোৱা বৰ পলম কৰিলি অ'। সৰুকণে কান্দি কান্দি ক'লে, মোক ক্ষমা কৰি দে ৰাধা, মোক ক্ষমা কৰি দে। ইহঁত চবেই মিলি তোক চেপি খুন্দি পেলালে, অথচ মই তোক অকলে এৰি থৈ। ৰাধাই তাক বাহুত ধৰি উঠাই দি ক'লে, নেকান্দিবি। যি হৈ গ'ল আমি তাত একো কৰিব নোৱাৰোঁ, কিন্তু এতিয়া বাকীবোৰ কৰিব লাগিব। হাতৰ ৰাইফলটো দেখুৱাই সৰুকণে ক'লে, তই চিন্তা নকৰিবি, এইদৰে বৈকুণ্ঠৰ কুকুৰৰে বুকু ইফাল সিফাল কৰি দিম মই। চব খবৰ লৈ আনিছোঁ, ইয়েই শৰতক মাৰিলে। নহয় সৰুদা, বৈকুণ্ঠক ইমান সহজ মৃত্যু নিদিওঁ মই, তাক মই মাৰিম। সৰুকণ আচৰিত হৈছিল, কাৰণ সি ৰাধা গৰ্ভৱতী হোৱা খবৰো জানে। এই অৱস্থাত মোৰ সন্তানেও গৰ্ভতে শিকি আহক এইখন পৃথিৱীত চলাৰ সূত্ৰ। সৰুকণে একো নামাতি মনে মনে ৰ'ল। ৰাধাই আকৌ সুধিলে, তই অকলে আহিছ? লগৰ আৰু দুজন আহিছে, ভাবিছোঁ বৈকুণ্ঠক একেবাৰে শেষ কৰি যাম। নেলাগে ৰহ, তাতকৈ আগতে আন এটা মানুহক শেষ কৰিব লাগে। কাক? ৰাধাই অলপ ৰৈ ক'লে, অলকেশৰ দেউতাক মৌজাদাৰক। মৌজাদাৰক কিয়? শৰৎদাক কিবা কৰাৰ সাহস বৈকুণ্ঠৰ একমাত্ৰ অলকেশৰ বাবেই আহিল। সিদিনা আমাৰ বাতৰি সম্পাদকজনেও কৈছে, এইবোৰ অলকেশৰ অৰ্ডাৰতে হৈছে। সেইটো বুজিছোঁ, কিন্তু অলকেশক একো নকৰি দেউতাকক? সৰুকণৰ কথা শেষ নহওঁতেই ৰাধাই ক'লে, অলকেশ MLAক তাক মাৰি পেলোৱাটো বৰ সহজ নহ'ব, কিন্তু দেউতাকক অনায়াসে মাৰিব পাৰিবি। কিন্তু ৰাধা, শৰতৰ হত্যাত দেউতাকৰ কি দোষ? মিছাতে তেওঁক। ৰাধাৰ চকুত যেন দুটুকুৰা অঙঠাহে জ্বলিছে। তাই গহীন হৈ ক'লে, বস্ত্ৰহৰণ অকল দুষাখনে কৰিছিল, কিন্তু মৰিছিলতো 100 কৌৰৱেই। গতিকে এতিয়া আৰু ন্যায় অন্যায় চাবলৈ নাই, এফালৰ পৰা চবকে শেষ কৰি যাব লাগে। মই অলকেশৰ চকুত আপোন মানুহক হেৰুওৱা সেই যন্ত্ৰণাখিনি চাবলৈ বিচাৰোঁ। তই যদি নোৱাৰ, নেলাগে, ময়েই। হ'ব, নেলাগে, সেই বুঢ়াক মাৰিবলৈ 2 কি 3 মিনিটৰ কাম। হ'ব, তই সোনকালে খবৰ পাই যাবি। এতিয়া মই গৈ থাকোঁ, সোনকালেই আকৌ আহিম। সৰুকণ যাবলৈ লওঁতেই ৰাধাই আকৌ ক'লে, ৰচোন, এইবাৰ আহোঁতে মোলৈ বস্তু এটা আনিব পাৰিবি? কি? এবটল মিচিমিবি। সৰুকণে একেথৰে ৰাধালৈ চাই কৈ উঠিল, তই বলিয়া হৈছ নেকি? নিজৰ কথা নাভাবিলেও সেই পেটত থকাটোৰ কথা অলপ ভাব। মোৰ বাবে নহয়। শুনিছোঁ বহুদিন স্নেহালয়ত মিচিমিবিহৰ ব্যৱহাৰ হোৱা নাই, ভাবিছোঁ নতুনকৈ ব্যৱহাৰ কৰা আৰম্ভ কৰা যাওক নেকি? সৰুকণে ৰাধালৈ চাই ৰ'ল। তাৰমানে ৰাধাই মনোহৰাকো। সি লাহেকৈ ক'লে, ৰাধা, তই এইবোৰত সোমাব নালাগে অ'। মই ল'ম সকলো হিচাপ। হিচাপ ময়ে ল'ব লাগিব সৰুদা। চকুপানীৰ হিচাপ চকুপানীৰে আৰু তেজৰ হিচাপ তেজেৰে। আমিতো সতীয়া বুলিয়েই ভাবিলে আমাক অতৰি নাই। গতিকে সতিনীৰ বংশধৰ কেনেকুৱা তাৰ পৰিচয় এটা দিয়া যাওক। ৰাধাৰ কথাৰ অৰ্থ বুজি বেকা হাঁহি মাৰি উঠিল সৰুকণে। এইজনী বেলেগ ৰাধা। সৰুকণে এৰি যোৱা ৰাধাজনী নহয়। কেতিয়াবা যুক্তিৰে, কেতিয়াবা ধমকি, গালিৰে মানুহক বুজাবলৈ যোৱা ৰাধা এইজনী নহয়। এইজনী ৰাধাই বুজনিত বিশ্বাস নকৰে, বিশ্বাস কৰে শান্তিত, বিশ্বাস কৰে প্ৰত্যাঘাতত। সোনকালে অহাৰ প্ৰতিশ্ৰুতি দি সৰুকণ ওলাই গ'ল। ৰাধাই দুৱাৰখন জপাই ভিতৰলৈ আহিল। আৰম্ভ হৈছে কুৰুক্ষেত্ৰ। উভলিবলৈ সময় লৈছে। ৰাধাই নিজক কোৱাৰ দৰেই ক'লে, মিচিমিবিহৰ সোৱাদ বহু টকা দিলে আপুনি, এইবাৰ নিজেও অকণ সোৱাদ ল'বলৈ সাজু হওক মনোহৰা আইতা। স্নেহালয়ত বাটৰ সকলো কাঁইট সুকলমে আঁতৰি যোৱাত সুখনিদ্ৰাত নিমগ্ন হৈ থকা মনোহৰা আৰু বৈকুণ্ঠৰ অনুমানো নাছিল যে আহি থকা ভয়ংকৰ সময়বোৰৰ কথা।
প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল ৩৩তম খণ্ড। ধন্যবাদ।